নমস্কাৰ, মই বিমান গগৈ। আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভালেই। আপোনালোকে ইতিমধ্যে গম পাইছে মই ক'ত আছোঁ, নহয় জানো? তথাপি মই আকৌ এবাৰ জনাই দিছোঁ বাৰু। মই বৰ্তমান আছোঁ জম্মু এণ্ড কাশ্মীৰত। ইয়াতে মই এতিয়া বৰ্তমান জম্মুৰ কাটৰাত আছোঁ, য'ৰ পৰা আপোনাৰ শ্ৰীমাতা বৈষ্ণু মন্দিৰলৈ 28 কিলোমিটাৰ দূৰ হ'ব। আৰু যিহেতু মই শ্ৰীনগৰ যাবৰ কাৰণে আজি মই ট্ৰেইন নাপালোঁ, সেইকাৰণে মই আজি ইয়াতে ওৱান নাইট ষ্টে' কৰিছোঁ। এটা গেষ্ট হাউচত আছোঁ আৰু এই গেষ্ট হাউচটোৰ নাম হৈছে শ্ৰদ্ধালু নিবাস। আৰু এইটো গেষ্ট হাউচটো আপোনাৰ ষ্টেচনৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত। আৰু আপোনালোকে ইয়ালৈ আহিলে বুক কৰিব পাৰিব। ময়ো বুক কৰিলোঁ তেনেকৈ অনলাইনৰ পৰাই, তেওঁলোকৰ নাম্বাৰ পালোঁ, নাম্বাৰ পাই মই বুক কৰিলোঁ আৰু তেওঁলোকে মোক তাৰ ষ্টেচনৰ ওচৰত পিক আপ কৰিলে আৰু তেওঁলোকে মোক তাৰ কাইলৈ ড্ৰপো কৰি আহিব তাতেই। তাৰপৰা মই এতিয়া জম্মু কাশ্মীৰ কিয় আহিছোঁ বাৰু, এই কথাটো নিশ্চয় জানেই, নহয় জানো? মই বৰ্তমান এডমিশ্যন ল'লোঁ টিচাৰ্ছ এডুকেশ্যন ডিপাৰ্টমেণ্টত, চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ কাশ্মীৰত। চ' ইয়াতে মই কেনেকৈ ছিট পালোঁ এই কথাটো সুধিছিলে বহুতে। ইয়াতে মই ছিট পালোঁ CUT PG পৰীক্ষা দি। CUT PG পৰীক্ষাটো এইটো অল ইণ্ডিয়াত হয় সকলোবিলাক ইউনিভাৰ্চিটিৰ কাৰণে। বেচিকেলি যিমানবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটি, গোটেই চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাকৰ CUT PG থ্ৰু দিয়ে এনৰোল হয় ষ্টুডেণ্টছবিলাক। তো সেইদৰে মই CUT PG দিলোঁ। CUT PGত মোৰ এটা স্ক'ৰ আহিলে, সেই স্ক'ৰেদি মই এপ্লাই কৰি চেণ্ট্ৰেল ইউনিভাৰ্চিটি কাশ্মীৰত ছিটটো পালোঁ। তাৰপিছত মানুহে মোক সুধিছিলে যে তুমি ইমান দূৰ গৈছা, তুমি কেনেকৈ সাহস কৰিছা ইমান দূৰ যাবৰ কাৰণে? তুমি পাৰিবা জানো ইমান দূৰত? তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আহিছিলে। বহুতে মোক এনেকুৱা ধৰণৰ কথা সুধি আছিলে যে নহয়, এটা কথা কি জানেনে? যদিহে আপোনাৰ মনত যদি এটা উচ্চাকাংক্ষা থাকে, আপোনাৰ যদি উৎকণ্ঠা থাকে কিবা এটা মানে পাবৰ বাবে জীৱনত, ডেফিনেটলি আপোনাৰ সেইটো সাহসকণ গোটাবই লাগিব যেনেকৈও হওক। আপুনি যদি মানে ঘৰতে থাকিব বিচাৰে, আপুনি যদি বাহিৰলৈ ওলাই আহিব নিবিচাৰে, তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো অসম্ভৱ কথা, নহয় জানো? তো সেই তেনেদৰে ময়ো বহুত সাহস গোটাই মেলি মই আহিছোঁ ইয়ালৈ। আৰু মানুহে কৈ আছে যে এই জেগাটো মানে আনছেফ হয়, তুমি কেনেকৈ থাকিবা তাত, মানে টেৰৰিষ্ট এটেক হৈ থাকে, কিবা হৈ থাকে। সেই তেনেকুৱা একো নহয়। বৰ্তমান জম্মু কাশ্মীৰ যথেষ্ট ছেফ হৈ আছে। ইয়াত এতিয়া সেই আগৰ নিচিনাকৈ তেনেকুৱা সন্ত্ৰাসবাদ দেখিবলৈ পোৱা নাযায়, তেনেকুৱা হেৰি নহয়, যথেষ্ট ছেফ হয়। আৰু মোৰ ইউনিভাৰ্চিটিখন ক'ত আছে? মোৰ কাশ্মীৰৰ গাণ্ডেৰবাল ডিষ্ট্ৰিক্টত। গাণ্ডেৰবাল ডিষ্ট্ৰিক্ট হৈছে শ্ৰীনগৰৰ পৰা 30-ৰ পৰা 33 কিলোমিটাৰ দূৰত, আৰু মোৰ ইউনিভাৰ্চিটিখন তাত আছে। আৰু আমাৰ ইউনিভাৰ্চিটিখনৰ 4টা কেম্পাছ আছে। মই তাৰে মেইন কেম্পাছত আমাৰ ডিপাৰ্টমেণ্টটো আছে। চ' মেইন কেম্পাছলৈ শ্ৰীনগৰৰ পৰা মোৰ দূৰত্ব হ'ব 28-ৰ পৰা 33 কিলোমিটাৰ দূৰত্ব। আৰু তাতে এতিয়া মোৰ PG আছে, মই তাতে থাকিম, তাতে মই যাব লাগিব। মই এতিয়া কাইলৈ মোৰ এতিয়া ইয়াৰ পৰা ট্ৰেইন আছে, বন্দে ভাৰত ট্ৰেইন আছে। এই বন্দে ভাৰত ট্ৰেইনত মই কাইলৈ 8:10 ওলালে মই শ্ৰীনগৰ পামগৈ সম্ভৱতঃ 11:10, যদি ট্ৰেইনখন লেট নহয়। তাৰপিছতে মই তাৰ পৰা আকৌ ইউনিভাৰ্চিটিলৈ যোৱা বাছ থাকে, ইউনিভাৰ্চিটি বাছ ল'ব লাগিব। ইউনিভাৰ্চিটি বাছত গৈ মই ইউনিভাৰ্চিটি কেম্পাছ পাই যাম। তাৰপৰা আৰু বাকীখিনি আপডেট মই আপোনালোকক ইউনিভাৰ্চিটিৰ পৰাই দি থাকিম। ভিডিঅ'টো বেছি দীঘলীয়া হৈছে আৰু দীঘলীয়া নকৰোঁ, ইয়াকে কৈ আজিলৈ সামৰিছোঁ। আৰু মই বৰ্তমান ঠিকেই আছোঁ আৰু বাকী আপডেটবিলাক পাই থাকিব। যিহেতু মই ছ'চিয়েল মিডিয়াত ভিডিঅ' নবনাওঁ, কিন্তু বহু ধৰণৰ কৌতূহলী মন, নহয় জানো? বহুতে বহুতো কথা জানিবলৈ বিচাৰি থাকে। চ' সেইকাৰণে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিলোঁ মই ক'ত আছোঁ, কেনেকৈ আছোঁ আৰু মই কিয় আহিছোঁ কাশ্মীৰলৈ, সেইখিনি কথা। তাকেই ধন্যবাদ। আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে ভালকৈ থাকোঁ আৰু মই ইয়াতে ভালকৈ মোৰ ডিগ্ৰীটো লৈ কিনি মই ওলাই যাব পাৰোঁ আৰু সোনকালে যেন মই সফল হওঁ জীৱনত, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব মোক। ধন্যবাদ।